ৰৈ ৰৈ বিনালে জুবিন গাৰ্গৰ যিখন সদ্য আহি থকা মুভিখনৰ এতিয়ালৈকে আমি অভূতপূৰ্ব সঁহাৰি পাইছোঁ সকলো দৰ্শকৰ ফালৰ পৰা আৰু এনেকুৱা টিকেট যোৱাকালি আমি অনলাইন অফলাইন দুইটাই মানে আমি খুলি দিছিলোঁ উইদিন হাফ এন আৱাৰ মানে টিকেট পাবলৈ নোহোৱা হৈ গৈছে। ইতিহাস ৰচনা কৰিবলৈ গৈ আছে ৰৈ ৰৈ বিনালে। সমগ্ৰ ৰাজ্যৰ যি চিনেমা হল আছে প্ৰতিটো চিনেমা হলত ইতিমধ্যেই অনলাইন অফলাইন টিকট বুক। আপুনি যদি এই মুহূৰ্তত বুক মাই শ্ব'ত চাৰ্চ কৰে তেতিয়া গম পাব যে এটা টিকট পাবৰ কাৰণে কেনেধৰণৰ হাহাকাৰ অৱস্থা হৈছে। অৰ্থাৎ সকলোৱে ইতিমধ্যে টিকট বুক কৰিছে, এদিন দুদিনৰ বাবে নহয়, বহু দিনলৈ ইতিমধ্যে টিকট বুক হৈছে। বহু জেগাত নৱেম্বৰলৈকে টিকট বুক হৈ গৈছে, এনেধৰণৰ খবৰ আহিছে। আৰু বৰ্তমান আমি উপস্থিত আছোঁ গুৱাহাটী মহানগৰীৰ বেলতলাত মেট্ৰিক চিনেমা হলত। মেট্ৰিক চিনেমা হলৰ মেনেজাৰ আছে, আমি তেখেতৰ সৈতে কথা পাতিম। ৰাজকমল বৰা, যিহেতু 31 তাৰিখে হাৰ্ট থ্ৰব জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে আহিব হললৈ, আপোনালোকৰ ইয়াত কিমান টিকট বুক হৈছে আৰু দৰ্শনীক পুৱা কিমান সময়ৰ পৰা কিমান সময়লৈকে আছে? হয়, ৰৈ ৰৈ বিনালে জুবিন গাৰ্গৰ যিখন সদ্য আহি থকা মুভিখনৰ এতিয়ালৈকে আমি অভূতপূৰ্ব সঁহাৰি পাইছোঁ সকলো দৰ্শকৰ ফালৰ পৰা আৰু এনেকুৱা টিকেট যোৱাকালি আমি অনলাইন অফলাইন দুইটাই মানে আমি খুলি দিছিলোঁ উইদিন হাফ এন আৱাৰ মানে টিকেট পাবলৈ নোহোৱা হৈ গৈছে। গোটেই টিকেট চ'ল্ড আউট হৈ গৈছে আৰু টোটেল আমি এতিয়া বৰ্তমান 12টা দৰ্শনী ৰাখিম বুলি ভাবিছোঁ। অপেনিং কৰি দিয়া গৈছে। প্ৰথম 6-7 দিনৰ টিকেট মোটামুটি আমাৰ চেল হৈ গৈছে। পুৱা কিমান সময়ৰ পৰা চাব পাৰিব? প্ৰথম দৰ্শনী আমি ষ্টাৰ্ট কৰিম 6 বজাৰ পৰা, ৰাতিপুৱা 6 বজাৰ পৰা। ৰাতি শেষৰ দৰ্শনীটো থাকিব 10:25 আৰু সম্ভৱতঃ গোটেই নৰ্থ ইষ্টৰ ভিতৰত আমিয়ে চাগে প্ৰথম দৰ্শনী আৰম্ভ কৰিম এই চিনেমাখন। আৰু পুৱা 6 বজাত সাধাৰণতে অসমীয়া চিনেমা এনেদৰে কেতিয়াবা হোৱা নাই, যিমান মনত আছে এনেকৈ হৈছেনে আগতে? এনেকুৱা অসমীয়া চিনেমাৰ ইতিহাসত এই প্ৰথম হ'ব আৰু যিটো হাৰত মানে সঁহাৰি লাভ কৰি আছোঁ, সঁহাৰি মানে ফোন কল আহি আছে বা ইনকুৱাৰী আহি আছে, তো আমি ভাবিছোঁ এইটো এটা নজিৰবিহীন ইতিহাস সৃষ্টি কৰিবলৈ গৈ আছে ৰৈ ৰৈ বিনালে। আৰু জুবিনদাৰ যিটো সপোন আছিলে সেই সপোনটো বাস্তৱায়িত হ'বলৈ গৈ আছে এনেকুৱা আমি অনুভৱ কৰিছোঁ। আৰু দৰ্শক যদি আহিয়ে থাকে, টিকট চাৰ্জ কৰিয়ে থাকে, আপোনালোকৰ এই চিনেমাখন বহুদিন চলিব, বহু মাহ চলিব? হয় হয়, নিশ্চয়। আমি ভাবিছোঁ যে মোটামুটি জানুৱাৰী ফেব্ৰুৱাৰীলৈকে এইখন চিনেমাত চলি থাকিব। জুবিনদাৰ প্ৰতি যি মৰম, ইতিমধ্যে হিলদল ভাঙি সকলোৱে টিকট ইতিমধ্যে চাৰ্জ কৰিছে, টিকট বুক কৰি দিলে। আপোনালোকৰ নৱেম্বৰ ডিচেম্বৰ পাৰ হৈ যাব পাৰে নিশ্চয়? হয় হয়, আমি সেনেকৈ আশা কৰিছোঁ। বৰ্তমান তেনেকৈ ইনকুৱাৰী আহি আছে আৰু বহুতে টিকেট নাপাই ঘূৰিও গৈছে, কৈছে পিছত চাম, আহিব বুলি কৈছে, যোগাযোগ কৰিব বুলি কৈছে। ৰাতিপুৱা 6 বজাত চিনেমা এখন চাবলৈ উঠি অহাটো সাধাৰণতে বৰ ডাঙৰ টান কাম, কিন্তু জুবিনদাৰ কাৰণে আহিব। আগতে এনেকুৱা কি চিনেমা হৈছিলে যাৰ বাবে 6 বজাত আপোনালোকে দৰ্শনী দিবলগীয়া হৈছে? ইংৰাজী মুভি এখন হৈছিলে আৰু এখন হিন্দী মুভি হৈছিলে, কিন্তু অসমীয়াৰ মানে ইতিহাসত এই প্ৰথম হ'ব। কেমেৰাচোন কানু টাইডে দেখুৱাব এইখন ৰৈ ৰৈ বিনালে পোষ্টাৰ দেখিবলৈ পাইছে মেট্ৰিক চিনেমাৰ হলত। আৰু 31 অক্টোবৰত আহিব জুবিন গাৰ্গৰ নিজৰ ষ্টৰী, ডাইৰেকশ্যন ৰাজেশ ভূঞাৰ। আৰু ইয়াত বহু কেইগৰাকী শিল্পীয়ে অভিনয় কৰিছে, জুবিন গাৰ্গে নিজেই কৰিছে। জুবিন গাৰ্গৰ প্ৰযোজনাত এইখন চিনেমা, গৰিমা শইকীয়া গাৰ্গৰ প্ৰযোজনাত হৈছে, শ্যামন্ত গৌতম আছে। গতিকে এই যিখন প্ৰযোজিত ৰৈ ৰৈ বিনালে সকলোৱে অপেক্ষা কৰিছে 31 অক্টোবৰলৈ।